পম্পিয়াছ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু মই আপোনালোকৰ কিবাত ভালে কুশলে আছোঁ। আৰু আজি গমেই পায় আজি আমাৰ জাৰ্ণি হয় আৰু আমি আজি গৈ আছোঁ চানচাৰী, মানে বেছি দূৰ নহয়, ইয়াৰ পৰা জালুকবাৰী পাৰ হ'লে পাই যাম আমাৰ চানচাৰী। আৰু চানচাৰীৰ পৰা মই নাজানো আৰু ঘৰত আহিবও পাৰোঁ, ঠিক নাই। গৈ লওঁ আগতে কি হয়, ঘৰত আহোঁ নে নাহোঁ। আৰু এয়া আমাৰ ফণিতা। কালি আনিছা নেকি ছাৰ? আৰু এইটো কালি আনিছিলোঁ গাইজ, কেনেকুৱা লাগিছিলে। আৰু এইফালে লীনাৰ পূৰা ঘৰ পা আছে। ইয়াৰে নেক্সট চানচাৰীৰ পাছত যিটো পেণ্ডেল আছে সেইটো পেণ্ডেলত তাই ঘৰ পাব। পূৰা একদম মানে হাঁহি থাকে আৰু ঘৰ পাব না পূৰা। আৰু আমাৰ ষ্টাফ বাছৰ গোটেই মানুহবোৰ অহা নাই, কাৰণ বস্তু আমাৰে আনিছে ফাৰ্ষ্ট আমাৰ ছোৱালীকেইজনী, কাৰণ আমি ওচৰতে আছিলোঁ। আৰু বস্তু আমাৰ উঠোৱা হৈছে। বস্তু উঠোৱা হোৱাৰ পাছত আমি বাছত উঠিম আৰু বস্তু বা খাৰ কেনেকৈ কি আনে নাজানো। আৰু কিন্তু চাহ খোৱা হোটেল পাইছা খাই কিয় নকৰিবি আমাক, আমি খাওঁ তো সিহঁতে চাহ খাই আহিলে, আমি খোৱাই নাই। তো গাইজ বস্তু চবৰে উঠা হোৱাৰ গাইজ আমি এতিয়া গৈ আছোঁ, মানে চবৰে বস্তু উঠা হোৱা নাই, মানে বস্তু ইয়াতে আগত ৰখি আছে নেকি। তো ইয়াতে আৰু বস্তু উঠাব আছে মানুহৰ। তো আমাৰ প্ৰথমতে উঠোৱা হ'ল, এতিয়া গৈ আছে। এয়া পাই গ'লোঁ, এয়া যাৰ বস্তু উঠাওঁ, মানে আমাৰ দাদাহঁতৰ বস্তু উঠাব এতিয়া ৰখি আছে সিহঁতে। জাগা পাই গ'লোঁ, এতিয়া সিহঁতৰ বস্তু উঠাব। তাৰপিছত বস্তু উঠোৱা হোৱাৰ পাছত আমি গমন কৰিম চানচাৰীত। আৰু গাইজ হৈ গ'ল আমাৰ সকলোৰে বস্তু ভৰোৱা বাছত, আৰু এতিয়া গৈ আছোঁ আমি চানচাৰীলৈ। তো বলকচোন আমাৰ চানচাৰী যাত্ৰাটো কেনেকুৱা হয়, আজি দিনটো কেনেকুৱা পাৰ হয়, আগলৈ চাই থাকক। গাইজ আজি আমি 9টা বজাতে আহি পালোঁ আমাৰ পেণ্ডেল। কিন্তু কি হ'ব এতিয়া, আমাক ৰুম দিয়ে নে নিদিয়ে নাজানো। তাৰ কাৰণে আমি বাছখনতে টোপনি মাৰি লওঁ, মানে টোপনিয়ে শেষ হোৱা নাই। ইমান পুতুককৈ আহি পালোঁ বা ইমান সোনকালে আহি পেলাই ভাল নালাগে। অলপ গাড়ীখনত উঠি থাকি ভাল লাগে। মানে দেৰিলৈকে চলি থাকিলে কি হয়, টোপনিটো অলপ ক্লিয়াৰ হয়। এতিয়া আমি টোপনি মই চৌক এটা মুচিছিলোঁ, আহিয়ে পালোঁ। এতিয়া ঘৰত যাব পাৰি বাৰু, কিন্তু এতিয়া নাযাওঁ, কালি যাম না সুনিতা। আৰু গাইজ ইমান সোনকালে আহি পালোঁ নহয়, কি কৰি থাকিম, বাছখনত বহি বহি বৰ লাগি গৈছে। আৰু এইফালে ফণিতা গান লগাই আছে, তাই নাচি আছে, তাৰ কাৰণে মই ভিডিঅ' বনাই দিলোঁ। ৰাম তাই নাচ চাওক বাছৰ ভিতৰতে। আৰু ৰুম পাওঁতে অলপ দেৰিয়ে হৈ গ'ল। আৰু গাইজ বহুত সময় ৰৈ দিলোঁ, তাৰ কাৰণে মানে ৰখি আজি মানে আহোঁতে চাহ খোৱা নহ'ল। তাৰ কাৰণে আমি ভাবিছোঁ যে আমি এতিয়া ইয়াতে ওচৰতে যদি দোকান চোকান কিবা আছে তাতে চাহ খাই আহোঁ। এতিয়া আমি চাহ খাবৰ কাৰণে ওলাইছোঁ গাইজ, বলক। আৰু পাছে পাছে আহিছে আমাৰ উগ্ৰপন্থী সেনা। গাইজ আজি কৰবিয়ে মানে ভ্লগ চগ বনোৱা নাই, তাই বোলে মন বেয়া, সেইকাৰণে ভ্লগ বনোৱা নাই। তো তাৰ কাৰণে মোৰ ভ্লগতে আহিছে। আৰু মানে এইটো আজি জাৰ্ণিৰ ভ্লগ আপোনালোকে নাপায়, কাৰণ এইটো ভ্লগ কি বকি থাকে পাগলটো। কি বৰ সেই ফটো উঠি আছোঁ তেতিয়াৰ পৰা মাতিছে। এজন মানুহে তাৰমানে যেতিয়াৰ পৰা আমি ফটো উঠি আছোঁ তেতিয়াৰ পৰা জোকাই আছে। এতিয়া মুখৰ আগতে জোকাই গ'লি, গম পোৱা নাইতো। যেতিয়া কালি মূৰ্তি ধৰিম নহয়, দা চা ঘূৰাই দিম পুৰা। গম পাব একেবাৰে দিম মই। আইনা দোকানত মই খেদি গৈছোঁ। কি কৈছা? তো গাইজ আমি চাহ খাই লওঁ দেই, হোটেল পাই গ'লোঁ। লগে দিছি আমি য'ত যাওঁ মানুহ পাগলা হৈ যাব। আৰু ৰুম দিয়া হোৱা নাই, তাৰ কাৰণে ৰুম দিছে, কিন্তু গাড়ীখন বস্তু উঠাবৰ কাৰণে আহি পোৱা নাই। তাৰ কাৰণে এয়া আমাৰ মেল চলি আছে। আৰু চাওঁতে আমাৰ টমটম আহি গ'ল। এয়া টমটমতে বস্তু উঠালোঁ আৰু আমি গৈ আছোঁ ৰুমলৈ। আৰু গাইজ এয়া হ'ল ৰুম, আৰু আমি আছোঁ গেষ্ট হাউচত। সেইফালে আছে আমাৰ জিউতি, তাৰ ৰুমটো এক্সট্ৰা আৰু মোৰ ৰুমটো এক্সট্ৰা। আৰু এইখন হ'ল
মোৰ বিছনা আৰু এতিয়া গাইজ যাব ওলাম আৰু শ্ব'ত যাব ওলাম তো গাইজ এতিয়া ওলাইছোঁ যাবৰ কাৰণে শ্ব'লে আৰু দিনত যি পিন্ধিছোঁ তাকে পিন্ধি ওলাইছোঁ মানে কি আৰু আজি এইটো পিন্ধি দিনতো পিন্ধিছোঁ ৰাতিও পিন্ধিছোঁ কালি ধুই দিব লাগিব সেইকাৰণে এতিয়া এইটো পিন্ধিছোঁ আৰু এতিয়া মানে বহুত দূৰ একদম সেইকাৰণে টমটম দিছে টমটম তলত ৰখি আছে আৰু চুম্পিহঁতো গৈ পেলাই ৰখি আছে তো যদি মেকআপ চেকআপ কৰা কেতিয়াবা হৈছে মেকআপ চেকআপ কৰি শুই আছে তো মোৰ হোৱাৰ পাছত মই ওলালোঁ আৰু তাক ক'লোঁ বল হ'ল বুলি আৰু আমি আছোঁ গাইজ হেৰিত আছোঁ গেষ্ট হাউচত আছোঁ কিন্তু বহুত দূৰ হয় তো গাইজ বলক আজি আমাৰ চাংচাৰিত ফাৰ্ষ্ট নাইট আৰু আজিৰ নাট আমাৰ মইনা কুশলী আঁচনি আপোনালোকে গৈ পায় আমাৰ ফাৰ্ষ্ট নাইট সদায় মইনা কুশলী আঁচনি হয় তো বলক গাইজ আগলৈ চাই দিয়ক আৰু গাইজ পেণ্ডেল আহি পালোঁ যে এটাও প্ৰাণীও নাই আৰু ইয়াতে ইমান দেৰি হয় নহয় কি বুলি ক'ম আৰু বহুত দেৰি হ'ল চ' তাৰ কাৰণে গ্ৰীণ ৰুমত এয়া সকলোৱে মেকআপ চেকআপ কৰি পেলাই এয়া লেকচাৰত বিজি হৈছে পূৰা মেল পকাই আছে আৰু মই ভিডিঅ' বনাই আছোঁ আৰু আজি আমাৰ নৱদাৰ বাৰ্থডে তো বাৰ্থডে উপলক্ষে ইয়াতে কেক কটা হয় আপোনালোকে জানেই তো নৱদাৰে এয়া কেক কাটি আছে Happy birthday to you May God bless you আজি vlog বনা নাই বেছিৰি আজি ভাল লাগে না যা কেনে দেখি কেনে ভাল bless you bless you তো লক্ষিনা দেখা দেখা ভালকে খা মুখ চুখ মেলি দি ওটা মুখখন মেলি দি এখন বাকি আছে আৰু নাচি নাচি গায় Dr. Bobedora Hoikasar natok ene asi oi Hoikasar kotha toi kiba jano neki jano tu Bhaipoganok teor obodan অদ্বিতীয় কেনেকুৱা এখেতৰ বৌলিক নাটকবোৰে ভাইপমানক এক নতুন মাত্ৰা দিছিল বুলি শুনিবলৈ পাইছিলোঁ ঐ আৰু কি জানো বস্তুটো শুনিবলৈ বৰ মন গৈছে মই এইখিনিয়ে জানো আৰু জানো আবাহনত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিল যদি বহলে জানিবলৈ ইচ্ছা কৰ তেনেহ'লে বল লগ ধৰো কৃষ্ণ কানাই তেওঁৰ মুখেৰে শুনো সকলোবোৰ কথা আমি মিলনপুৰ গাঁৱৰ পৰা আহিছোঁ আপোনাৰ পৰা কিছু কথা জানিবলৈ কিবা কথা আপুনি শইকীয়াচাৰৰ বিষয়ে আমাক অকণমান ক'ব নেকি তেখেত অসমৰ ঐতিহ্যময় অতীতৰ স্মৰণীয় যুগস্ৰষ্টা তেখেত একেবাৰে বিশিষ্ট নাট্যকাৰ নাট পৰিচালক চলচ্চিত্ৰ পৰিচালক গল্পকাৰ ঔপন্যাসিক শিশু সাহিত্যিক আৰু প্ৰবন্ধ লেখক শিশুৰ মনোগ্ৰাহী আলোচনী ইমানে মই না পঢ়াই শুনাই এজন সফল মানুহ হিচাপে গঢ় দিয়াটো মোৰ কাৰণে এটা সপোন আছিল এতিয়া কিন্তু সংকল্প হৈছে দাদা সদায় সংকল্প ল'ব লগা হ'ল যে সদায় যে এখন যুদ্ধ কৰিবলগীয়া হৈছে যুদ্ধত যুঁজিবলৈ হ'লে সংকল্পবোৰ বজ্ৰকঠিনটো হ'বই লাগিব নহয় তুমি আকৌ কাৰ লগত যুদ্ধ কৰিব লগা হৈছে মইনা পঢ়া শুনাত কোনোবাই ডিষ্টাৰ্ব কৰিছে নেকি মানে কোনোবা বাহিৰৰ মানুহে বাহিৰৰ মানুহৰ লগত যুঁজিবলৈ সহজ আপুনি যিকোনো অস্ত্ৰ প্ৰয়োগ কৰিব পাৰে কোনো বাধা নাই কিন্তু যুদ্ধখন যদি আপুনি ঘৰত কৰিবলগীয়া হয় ঘৰৰ মানুহৰ লগত কৰিবলগীয়া হয় কষ্টবোৰ বেছি হৈ হ'ব মই মানুহ মানে তুমি কাছে মাদৰি হয় হৈ আছে বিছনাৰ পৰা পৰি টিকট কাটিয়ে দিছো ব্লেকত আৰা পুলিচা মইনা বুলা বিছনা হত চাই আহো এই মইনাছে খুব ভাল পাম কি হল হে বুকেৰে দবাটা কিয়া অজুনি নাই কিয়াতি টিশার্ট জমা লাগে বলে আরা একেবারে কই দেখাবি
জীৱনৰ ঘাত প্ৰতিঘাত ময়ো পাইছো তয়ো পাবি মই যুঁজিছো মৌনতাৰে আৰু তই চা মইনা তই যুঁজিবি জ্ঞানেৰে মই হয়তো হাৰি যাব পাৰো কিন্তু তই জিকিবই লাগিব মইনা তোক জিকাবলৈ মই নিজে হাৰিবলৈ সাজু আছো মই নিজে হাৰিবলৈ